নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি লং ব্লগলৈ। তো আজি এজন মামাৰ ওচৰলৈ গৈছিলোঁ, মানে আমাৰ মামা মৃদুল মামা। তো তেওঁ নতুনকৈ ছেকেণ্ড হেণ্ড ডিলাৰ এটা খুলিছে, মানে আৰম্ভ কৰিছে আৰু লাহে লাহে। ডিলাৰ বুলি তেনেকৈ খোলা নাই, মানে তেওঁ এতিয়া বৰ্তমান 4খন বা বাইক স্কুটি আৰু এখন গাড়ী তেনেকৈ আনি থৈছে। তো আপোনালোকক যদি কাৰোবাৰ দৰকাৰ হৈছে তো কণ্টেক্ট নম্বৰ দিম মই। আৰু ভিডিঅ'টো সেইটো কাৰণেই বনাইছোঁ, এইটো জেড বনাইছোঁ। আপোনাৰ গোটেই বাইককেইখনৰ, গাড়ীখনৰ, স্কুটিখনৰ চবৰে ভিডিঅ' কৰি দিছোঁ, ফটো দিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু যিজন মামা মোৰ, তেওঁ যিজনে বিকিব, মানে ছেকেণ্ড হেণ্ড ডিলাৰটো যিজনে আৰম্ভ কৰিছে, তো তেওঁ দুই এষাৰমান ক'ব, আপোনালোকে শুনক। তো আজিলৈ ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ নে কি কৰে? নমস্কাৰ, মোৰ নাম হৈছে মৃদুল বৰা। মই নতুনকৈ ছেকেণ্ড হেণ্ড ডিলাৰ এটা ষ্টাৰ্ট কৰিছোঁ চৰাইবাহী একদম আৰ্মি কেম্পৰ অপজিটত যিখন ভোগালী বিপণী আছে, আপোনালোক তাত যোগাযোগ কৰিলে তালৈ আহিলেই হ'ল। তো মোৰ এতিয়া বৰ্তমান মই বৰ বিশেষ গাড়ী ৰখা নাই, 4খনমান গাড়ী আছে। ডিউ এখন ৰাখিছোঁ মই, যিখন ডিউ আপোনাৰ চফেদ কালাৰ আছে, বগা কালাৰ। তো সেইখন 17 মডেল হয়, 17 লাষ্টৰ মডেল হয়। তাৰ নাম্বাৰ প্লেটখন, আগফালৰ নাম্বাৰ প্লেটখন বেয়া হৈ থকাৰ কাৰণে মই দ্বিতীয় অফিচত বনাবলৈ দিছোঁ, 2 দিনতে সেইখন আহি যাব। সেইখনত মই আপোনাৰ 17 লাষ্টৰ, সেইখন মই ৰাখিছোঁ 35,000। আৰু চিটি 110 এখন আছে মোৰ, ব্লু কালাৰৰ, ৰেজিষ্ট্ৰেশ্যন গোলাঘাটৰ হয়। সেইখন 21 চনৰ, একদম নতুন হৈ আছে আৰু একদম খুব কম চলিছে বাইকখন। 22,000মান কিলোমিটাৰহে চলিছে মুঠতে। আৰু সেইখন অল পেপাৰ আপডেট আছে আৰু মই ট্ৰেন্সফাৰো মই কৰি দিম, 21ৰ মডেল। গতিকে সেইখনৰ মই দাম ৰাখিছোঁ 40,000 টকা। আৰু হোণ্ডা এভিয়েটৰ এখন আছে, হোণ্ডা এভিয়েটৰখন 16 চনৰ লাষ্টৰ হয়। সেইখনৰ কাগজ পত্ৰ কমপ্লিট আপডেট আছে। গতিকে সেই এভিয়েটৰখনৰ দাম ৰাখিছোঁ মই 30,000 টকা, একদম ফাইনেল প্ৰাইচ দেই এইটো। তাৰপিছত য়ামাহা আলফা এখন আছে, য়ামাহা আলফাখন 15 চনৰ লাষ্টৰ হয়। সেইখন মই একদম কম দামতে দিম, মই 25,000 টকাত দিম। সেইখন আমাৰ যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। আৰু বৰ্তমান এতিয়া মোৰ 4চকীয়া মোৰ ওচৰত এখন চুইফ্ট আছে, 11 চনৰ মডেল, 11 বগা। আৰু ভিতৰটো খুব ধুনীয়া হৈ আছে গাড়ীখন, আৰু খুব কম চলিছে, মাত্ৰ 71,000 কিলোমিটাৰ চলিছে। ডিজেল ভাৰ্জন হয়, পেপাৰ কমপ্লিট আপডেট আছে, ট্ৰেন্সফাৰ কৰি দিয়া দায়িত্ব মই ল'ম। আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ মই 1,30,000 টকা। যদি আপোনালোকে মোক যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব বা আপোনালোকৰ নম্বৰ কমেণ্টত দিব, তেতিয়া মই আপোনালোকৰ মোৰ ওচৰত আহি পেলাই গাড়ীখন চাই যাব পাৰিম। থেংক ইউ।
সো গাইজ ভিডিঅ'টো যদি ইয়ালৈকে চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি থৈ যাব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটোত তেন্তে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিসকল ৰাইজে বাইক স্কুটি আৰু গাড়ীখন পচন্দ কৰিছে সেইসকল ৰাইজে যদি আপোনালোকে ল'ব বিচাৰে বাইক স্কুটি আৰু গাড়ীখন কোনোবা কেইখন বা এখন তো মই কণ্টেক্ট নাম্বাৰ ভিডিঅ'তে দি দিম আপোনালোকে মামাৰ লগত কণ্টেক্ট কৰি ল'ব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই ৰাইজ